নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। মহিলাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আন এটা ডাঙৰ খবৰ হৈছে কাইলৈ বন্ধ থাকিব সকলো কাৰ্যালয়, স্কুল, কলেজ। একেলগে আপোনালোকে দুদিন বন্ধ পাব। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে। কাইলৈ বন্ধ থাকিব সকলো স্কুল, কলেজ, কাৰ্যালয়। একেলগে দুদিন বন্ধ পাব জনতাই। আজি ক্ষমা কৰিব, কাইলৈ 2 মে আৰু 7 মেত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। 2 আৰু 7 মেত বন্ধৰ ঘোষণা চৰকাৰ প্ৰশাসনৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। কোন জিলাত কোন তাৰিখে বন্ধৰ ঘোষণা কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কাইলৈ 2 মেত। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লগতে লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে কেইবাখনো জিলা। আমি জনোৱাৰ চেষ্টা কৰিছো ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও, দৰংকে ধৰি কেইবাখনো জিলাত 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীয়ে এবাৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। মোদী চৰকাৰে মানি লৈছে ৰাহুল গান্ধীৰ দাবী। এবাৰ সমগ্ৰ দেশত হ'ব জাতিগত লোকপিয়ল। ৰাহুল গান্ধীৰ বৃহৎ জয়লাভ। এবাৰ মোদী চৰকাৰে মানি লৈছে ৰাহুল গান্ধীৰ দাবী। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সমগ্ৰ দেশত হ'ব জাতিগত লোকপিয়ল। জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। সমগ্ৰ দেশত হ'ব জাতিগত লোকপিয়ল। জাতিগত লোকপিয়লত অনুমোদন মোদী কেবিনেটৰ। এই মুহূৰ্তৰ এটা বিগ নিউজ। মোদী কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাহুল গান্ধীয়ে। মোদী কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাহুল গান্ধীয়ে। জাতিগত লোকপিয়ল কংগ্ৰেছৰ ভিজন আছিল আৰু মোদী চৰকাৰে কংগ্ৰেছৰ ভিজনক মান্যতা দিছে। সমাজ সংস্কাৰৰ দিশত প্ৰথম পদক্ষেপ জাতিগত লোকপিয়ল। আৰু সংসদত জাতিগত লোকপিয়ল হ'ব লাগে বুলি দাবী কৰিছিলো। আৰু 11 বছৰ পিছত জাতিগত লোকপিয়লৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই। আৰু মোদী চৰকাৰক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো। ৰাহুল গান্ধীৰ এই বৃহৎ জয় ৰাহুল গান্ধীৰ। আৰু এটা ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এবাৰ উভতি ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে অসমৰ প্ৰতিগৰাকী মহিলাক মোবাইল ফোন দিব। আৰু প্ৰতিগৰাকী মহিলাক মোবাইল ফোন দিয়াৰ কথা কোৱাৰ পাছতেই এবাৰ উভতি ধৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে প্ৰতিগৰাকী মহিলাক চৰকাৰী চাকৰি দিয়ক চৰকাৰে। আমি জনাই আছো সবিশেষ খবৰ। মোবাইল ফোন নহয়, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে চৰকাৰী চাকৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ এটা বিগ নিউজ। হিমন্ত বিশ্ব শৰ্মাক আহ্বান বিধায়ক অখিল গগৈ। মহিলাক মোবাইল ফোনৰ প্ৰয়োজন নাই, প্ৰয়োজন আছে চৰকাৰী চাকৰিৰ। মহিলাক মোবাইল ফোন দিম বুলি ভোটৰ আশাত প্ৰলোভন দিছে হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ ধন 3000 টকা কৰিম কৈছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু আজি পৰ্যন্ত 1250 টকা। আজি অৰুণোদয় ধন 1250 টকাহে ৰৈ আছে। কিন্তু আজি অৰুণোদয় ধন পোৱা নাই 3000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যলৈকে যায় তাতেই কেৱল মিছা কথা কয়। হিমন্ত বিশ্ব শৰ্মাই যলৈকে যায় মিছা কথাৰ প্ৰলোভন দিয়ে। মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ হিমন্ত বিশ্ব শৰ্মাই পৰিশোধ কৰিম কৈছিল, কিন্তু ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰতিশ্ৰুতি। এবাৰ উভতি ধৰিছে অখিল গগৈয়ে। অসমৰ প্ৰত্যেকগৰাকী যুৱতীক 1 তোলাকৈ সোণ দিম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু আজিও কোনো যুৱতীয়ে নাপালে 1 তোলা সোণ। মহিলাক মোবাইল ফোন দিম বুলি কৈ মিছা মাতিছে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ 2026 চন আহক, 26ত ব্ৰহ্মপুত্ৰত উঠিয়াই দিয়া হ'ব বিজেপিক। মোবাইল ফোন নহয়, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে চাকৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। এইদৰে
উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ। এবাৰ ভাৰতীয় সেনাৰ মনোবল নাভাঙিব। এবাৰ সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা কঠোৰ সকিয়নি দিয়া হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতীয় সেনাৰ প্ৰতি কোনো প্ৰশ্ন নুতুলিব। ভাৰতীয় সেনাৰ প্ৰতি কোনো প্ৰশ্ন নুতুলিব। এবাৰ পেহেলগাম কাণ্ডক লৈ ভাৰতীয় সেনাক প্ৰশ্ন নকৰিব। কোনেও ভাৰতীয় সেনাৰ মনোবল ভঙাৰ চেষ্টা নকৰিব। কঠোৰভাৱে সকীয়াই দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। পেহেলগামৰ সুৰক্ষাক লৈ ভাৰতীয় সেনাৰ ভূমিকা কেতিয়াও প্ৰশ্ন হ'ব নোৱাৰে। পেহেলগাম আক্ৰমণৰ ন্যায়িক তদন্ত বিচাৰি PIL তৰাসকলক সকিয়নি দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ভাৰতীয় সেনাৰ ওপৰতে প্ৰশ্ন দাখিলৰ পূৰ্বে দায়বদ্ধ হওক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকল সংবেদনশীল হওক। এতিয়া দেশৰ নাগৰিক সন্ত্ৰাসবাদৰ বাবে যুঁজিবলৈ এক হৈছে। এই সময়ত তদন্তৰ আবেদন কোনেও নকৰিব। ভাৰতীয় সেনাৰ প্ৰতি কোনো প্ৰশ্ন নুতুলিব। আন এটা খবৰ হৈছে, এইবাৰ অটো চালকৰ জীয়ৰী জিলিকিছে এইবাৰ বিশ্ব দৰবাৰত। UPSCত জিলা আয়ুক্ত হ'ব এইবাৰ IS আবিদা আনম। UPSCত জিলিকিছে অটো চালকৰ জীয়ৰী আবিদা আনম। UPSC জিলিকিছে এইবাৰ সমগ্ৰ দেশৰ ভিতৰতে 142 সংখ্যক স্থান লাভ কৰিলে আবিদাই। পিতৃ আশফাক আহমেদৰ কষ্ট সাৰ্থক কৰিছে এইগৰাকী জীয়ৰী আবিদাই। চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আজৰি আনিলে সফলতা। ইতিমধ্যে IASত স্থান নিশ্চিত হৈছে আবিদা আনমৰ। দুদিন পিছতেই IAS অফিচাৰ হ'ব এখন জিলা প্ৰশাসনৰ দায়িত্ব ল'ব। আৰু মহাৰাষ্ট্ৰৰ জবতমলৰ বাসিন্দা আবিদা আনম। আৰু আবিদাই হৈছে IAS অফিচাৰ হোৱা ৰাজ্যখনৰ প্ৰথমগৰাকী মুছলমান মহিলা। আৰু এটা ব্ৰেকিং নিউজ হৈছে, এইবাৰ বিজেপি বিধায়কক পহু খেদা দিছে। এইবাৰ মহিলাৰ ৰুদ্ৰৰূপ দেখি এইবাৰ পলায়ন কৰিছে বিজেপি বিধায়কগৰাকী। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে। ৰাইজে দিছে পহু খেদা বিজেপি বিধায়কগৰাকীক। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে। মহিলাৰ উগ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বিধায়কগৰাকীয়ে। ডিগবৈ বিজেপি বিধায়ক সুৰেন ফুকন সন্মুখীন হৈছে অনাকাংক্ষিত পৰিস্থিতিত। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা শেষ হোৱাৰ এদিন পিছতো প্ৰচাৰ চলাবলৈ গৈছিল সুৰেন ফুকন। বিধায়কৰ কাৰ্যত এইবাৰ মহিলাই ধাৰণ কৰিছে উগ্ৰমূৰ্তি। মহিলাৰ খেতাত গাড়ীৰ ভিতৰত সোমাই পলাইছে এইবাৰ বিধায়ক ফুকন। ডিগবৈৰ বঢ়াবজান পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বিধায়কগৰাকী। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে, এইবাৰ ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ হাহাকাৰ পৰিস্থিতি। এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৱেডাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। ধুমুহা বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। হাই এলাৰ্ট জাৰি কৰিছে 18খনকৈ জিলাত। আগন্তুক 8 ঘণ্টাত ধুমুহা বৰষুণে তাণ্ডৱ চলাব। দক্ষিণ খালমৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা, নলবাৰীত হাই এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ, ওদালগুৰি, শোণিতপুৰ জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে। কাছাৰ, হাইলাকান্দি জিলাতো হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আন এটা খবৰ হৈছে, এইবাৰ সুমিক অকলে এৰি জেলৰ পৰা ওলাই আহিব বিশাল ফুকন আৰু তাৰ্কিক বৰা। এই মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ, কিয়নো জামিন মঞ্জুৰ বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ। সুমিক অকলে এৰি জেলৰ পৰা ওলাই আহিব বিশাল ফুকন, তাৰ্কিক বৰা। জামিন পাইছে বিশাল আৰু তাৰ্কিকে। বিশাল ফুকনৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে। বৰবৰুৱা থানাৰ 85/2024 নম্বৰ গোচৰত জামিন পাইছে বিশাল ফুকন আৰু তাৰ্কিক বৰাই। বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ। এইবাৰ PJ শইকীয়া আদালতৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰিছে বিশাল ফুকন আৰু তাৰ্কিক বৰাই। প্ৰায় এবছৰতকৈ অধিক সময় কাৰাবন্দী হৈ আছিল বিশাল আৰু তাৰ্কিক বৰা। আৰু জামিন মঞ্জুৰ অৱশেষত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ। আন এটা খবৰ হৈছে, কোভিড আমেৰিকাৰ সৃষ্টি, চীনৰ সৃষ্টি নহয়। এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এখন শ্বেতপত্ৰৰ বাবেই কম্পিত হৈছে বিশ্ব।
এই মুহূৰ্তত ব্ৰেকিং নিউজ সমুখ সমৰত আহিব পাৰে দুই শক্তিধৰ দেশ আমেৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চীনে কোভিডৰ উৎপত্তি হৈছে আমেৰিকাত চীনত নহয় আমেৰিকাই কোভিডক লৈ বহু তথ্য লুকুৱাইছিল বিশ্ববাসীৰ পৰা আৰু আমেৰিকাই কোভিডক লৈ তথ্য লুকুৱাৰ পিছত এতিয়া চৌদিশে হাহাকাৰ চীনৰ এই দাবীৰ পাছতেই আমেৰিকাৰ স্বাস্থ্য বিভাগত খলকনিৰ সৃষ্টি হৈছে আমেৰিকা ইতিমধ্যে চীনৰ কোভিডৰ বিষয়টোক লৈ আগবঢ়াইছে স্থিতি আমেৰিকাৰ মতে কথাৰে নহয় তথ্যৰে দিয়ক প্ৰমাণ চীনেও দিছে উচিত প্ৰত্যুত্তৰ চীনৰ মতে আমেৰিকাই প্ৰথম কোভিড ৰোগীৰ পুনৰ কৰিব লাগে পৰীক্ষা চীনৰ মতে আমেৰিকাই প্ৰথম কোভিড ৰোগীৰ পুনৰ কৰিব লাগে পৰীক্ষা এখন শ্বেতপত্ৰৰ বাবে কম্পিত হৈ পৰিছে সমগ্ৰ বিশ্ব পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰা তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৈছিল যে মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু তাৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় মই কি আমুল তাজা খাই জীয়াই আছো নেকি আকৰ্ষণীয় হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাৰ বাকযুদ্ধ মুখ্যমন্ত্ৰীৰ হুংকাৰ আছিল মই কংগ্ৰেছলৈ ভয় নকৰো মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো মই ফালতু মানুহ নহয় বুলি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছিল মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল আৰু ইয়াৰ পাছতেই পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ভূপেন বৰাই কৈছিল মই আমুল তাজা খাই ডাঙৰ হোৱা নাই মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থানাই গোচৰ দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মহিলাক অপমান কৰিছে ৰাৱণৰ দৰে অহংকাৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আমি ভয় নকৰো হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে ইটোৰ পিছত সিটো প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই